নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাত্ৰীসকল শিক্ষা হেতুত যেতিয়া ছাত্ৰ ছাত্ৰীৰ উন্নীতকৰণৰ কাম বিদ্যালয় পৰ্যায়ত কৰা হয় তেতিয়া যিখিনি ছাত্ৰ ছাত্ৰী আপোনাৰ বিদ্যালয়ত নাই সেই ছাত্ৰ ছাত্ৰীসকলক ড্ৰপ বক্সলৈ নিয়া হয় আৰু ড্ৰপ বক্সলৈ নিয়াৰ প্ৰধান উদ্দেশ্যই হৈছে যে শিক্ষা হেতুত এটেণ্ডেন্স দিব লগা হয়। গতিকে ছাত্ৰ ছাত্ৰী যিখিনি এনৰোল হৈ থাকে সেই ছাত্ৰ ছাত্ৰীৰ বিপৰীতেহে যিহেতু শিক্ষা হেতুৰ জৰিয়তে এটেণ্ডেন্স দিয়া হয়, গতিকে সেই যি সংখ্যা মিলাই ৰাখিবৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ত নাই তেওঁলোকক ড্ৰপ বক্সত দিয়া হয়। কিন্তু কেতিয়াবা কোনো ছাত্ৰ ছাত্ৰী বিদ্যালয়ত পুনৰবাৰ এনৰোল হ'বলৈ আহে বা নামভৰ্তি কৰিবলৈ আহে, তেতিয়া বিদ্যালয়খনে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক ড্ৰপ বক্সৰ পৰা আনি তেওঁৰ বিদ্যালয়ৰ যি শ্ৰেণী সেই শ্ৰেণীলৈ উন্নীতকৰণ কৰাৰো ব্যৱস্থা আছে। আৰু ছাৰ বাইদেউসকল এইখিনিতে উল্লেখ কৰিব খুজিম কেইজনমান ছাৰ বাইদেৱে এই বিষয়টোক লৈ ভিডিঅ' এটি প্ৰস্তুত কৰিবলৈ কৈছিলে। তো সেই উদ্দেশ্য আগত ৰাখি সকলোৰে সুবিধা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। মুঠৰ ওপৰত বিষয়বস্তু হ'ল ড্ৰপ বক্সৰ পৰা আপুনি কেনেকৈ ছাত্ৰ ছাত্ৰী আপোনাৰ বিদ্যালয়ত আপুনি এনৰোল কৰিব পাৰিব। অসমৰ যিকোনো ঠাইৰ যিকোনো ব্লক যিকোনো জিলাৰ পৰা অহা আপুনি ছাত্ৰ বা ছাত্ৰী এগৰাকীক ড্ৰপ বক্সৰ পৰা আনি আপোনাৰ বিদ্যালয়ত যদি সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এনৰোল হৈছে বা নামভৰ্তি কৰিছে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আপুনি শিক্ষা হেতুত অন্তৰ্ভুক্ত কৰাব পাৰিব। আহকচোন কেনেকৈ আপুনি ড্ৰপ বক্সৰ পৰা সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি আপোনাৰ বিদ্যালয়লৈ আনিব পাৰিব সেই সম্পৰ্কে আপোনালোকক এতিয়া ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। ছাত্ৰীসকল যেতিয়াই আপুনি শিক্ষা হেতু পৰ্টেল অপেন কৰিব, ইউজাৰ নেম পাছৱৰ্ড আৰু কেপচা এণ্টাৰ কৰি এনেকুৱা এখন পেজ আপোনাক ৰিডাইৰেক্ট কৰিব আৰু আপুনি পোনপ্ৰথমে এই তিনিটা ডটত ক্লিক কৰিব। আপোনাক ক্লিক কৰাৰ পাছত আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আৰু আপুনি যাব লাগিব এই অংশখিনিলৈ ড্ৰপ বক্স ষ্টুডেণ্ট। ড্ৰপ বক্স ষ্টুডেণ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আৰু আপুনি আপোনাৰ নিজৰ জিলাখনৰ নাম সিলেক্ট কৰিব। মই শিৱসাগৰ জিলাখন ধৰি লৈছোঁ, ইয়াত সিলেক্ট কৰিছোঁ। তাৰ পাছত ইয়াত সেই শিৱসাগৰ জিলাৰ যিকোনো এটা ব্লক নাজিৰা ব্লক সিলেক্ট কৰি লৈছোঁ। সিলেক্ট কৰাৰ পাছত আপুনি সেই নাজিৰা ব্লকৰ অধীনত থকা যিকোনো এটা আপুনি যিটো আপোনাৰ ক্লাষ্টাৰ আপুনি ক্লাষ্টাৰ সিলেক্ট কৰিব বা আপুনি যেনেধৰণে আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব তেনেধৰণে কৰিব পাৰিব। জয়মতী ক্লাষ্টাৰটো ল'বলৈ চেষ্টা কৰিছোঁ আৰু যেতিয়া আপুনি ক্লাষ্টাৰটো সিলেক্ট কৰিব, সিলেক্ট কৰাৰ লগে লগে এনেকৈ সেই নিৰ্দিষ্ট ক্লাষ্টাৰটোৰ অধীনৰ সকলো বিদ্যালয়ৰ নাম দেখিবলৈ পাব। ধৰা হ'ল এই বিদ্যালয়খনৰ পৰা এজন ছাত্ৰ আহি আপোনাৰ বিদ্যালয়ত এনৰোল হৈছে, গতিকে সেই বিদ্যালয়খনৰ আপুনি এই অংশখিনিত য'ত ভিউ অপশ্যন দেখা পাইছে ভিউ অংশত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ সেই বিদ্যালয়খনত ড্ৰপ বক্সত থকা সকলো ছাত্ৰ ছাত্ৰীৰ নাম দেখিবলৈ পাব। ধৰা হ'ল এই ছোৱালীজনী ৰশ্মি মাৰাৰ, এই ছোৱালীজনীয়ে আপোনাৰ বিদ্যালয়ত আহি 10ম শ্ৰেণীত উত্তীৰ্ণ হৈছে, গতিকে তাইৰ কাষতে থকা যিটো বক্স এই বক্সত ক্লিক কৰিব। কিন্তু মন কৰিব তাৰ আগতে কিন্তু আপুনি ক্লাছটো সিলেক্ট কৰি ল'ব লাগিব, অৰ্থাৎ যোৱা বছৰ তাই যিটো ক্লাছত আছিলে সেই বিদ্যালয়খনত সেই ক্লাছটো সিলেক্ট কৰিব লাগিব। তো প্ৰথমে আপুনি তেনেকৈ কৰাৰ পাছত এই বক্সত আপুনি ক্লিক কৰাৰ পাছত এই অংশখিনিত আপুনি পুল দা ষ্টুডেণ্ট এই অংশখিনিত আপুনি ক্লিক কৰিব। এতিয়া ক্লাছ সিলেক্ট কৰিবলৈ দিছে, অৰ্থাৎ আপোনাৰ বিদ্যালয়খনত সেই ছোৱালীজনী বা সেই ল'ৰাটো আপুনি ক্লাছ 10লৈ আপুনি আনিব। গতিকে 10A ছেকশ্যন নে 10B ছেকশ্যন, ছাপ'জ 10A ছেকশ্যন। আৰু যেতিয়া আপুনি পুল দা ষ্টুডেণ্ট কৰি দিব তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকী সেই নিৰ্দিষ্ট স্কুলখনৰ ড্ৰপ বক্সৰ পৰা আপোনাৰ বিদ্যালয়ত আহি এনৰোল হৈ যাব। ছাৰ বাইদেউসকল এনেকৈ আপুনি আপোনাৰ বিদ্যালয়ত যদি নতুনকৈ নামভৰ্তি হৈছে ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক ড্ৰপ বক্সৰ পৰা আনি আপোনাৰ বিদ্যালয়ত এনৰোল কৰাব পাৰিব। সেই ছাত্ৰ বা ছাত্ৰীগৰাকী অসমৰ যিকোনো জিলাৰে হ'ব পাৰে বা যিকোনো ব্লকৰে হ'ব পাৰে। আপুনি তাৎক্ষণিকভাৱে এনেকৈ সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আপোনাৰ বিদ্যালয়ৰ শিক্ষা হেতুত এনৰোল কৰিব পাৰিব। ছাৰ বাইদেউসকল বিষয়টো অতি গুৰুত্বপূৰ্ণ। যদিও বৰ্তমান শৈক্ষিক শিক্ষাবৰ্ষ প্ৰায় আৰম্ভ হৈ গৈছে, তথাপিও কোনো বিদ্যালয়ত হয়তো এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।